কাস্টমাৰে আহি ক'লে মোবাইলটো হঠাৎ কৰি অটো প্ৰব্লেম দেখা দিছে, মোবাইল নিজে নিজে অন হৈ আছে, নিজে নিজে অফ হৈ আছে, আপোনালোকে নিজে চাই আছে। তো কাস্টমাৰে আকৌ ক'লে যে মোবাইলটো যেতিয়া চাৰ্জত লগাও তেতিয়া মোবাইলটো সম্পূৰ্ণকৈ অন হয় আৰু মোবাইলটো আগৰ দৰে ব্যৱহাৰ কৰিব পাৰি। যেতিয়া মোবাইলটো চাৰ্জৰ পৰা খুলি দিয়া হয় তেতিয়া আকৌ এনেকুৱা অটো প্ৰব্লেম দেখা দিয়ে। তো এনেকুৱা প্ৰব্লেম যদি দেখা দিছে তেন্তে ডাঙৰ টেনশ্যনৰ কোনো কাৰণ নাই। এইটো পাৱাৰ আইচি, চিপি আইচি, এমএমচি আইচিৰ কাৰণতেও নৰ্মেলি হোৱা দেখা নাযায়। এইটো হ'ব পাৰে বেটাৰীৰ কাৰণে। বেটাৰীৰ এটা ছাইডত এটা কেপাচিটৰ থাকে, সেই কেপাচিটৰটো যদি আমি আপোনালোকে চাই আছে এইটো কেপাচিটৰ, এইটো যদি চেঞ্জ কৰি দিওঁ তেনেহ'লে এইটো প্ৰব্লেম সলভ হ'ব বুলি আশা কৰিব পাৰি ইনশাআল্লাহ। আৰু যদি কেপাচিটৰটো নাই তেনেহ'লে আপোনালোকে জাম্পাৰিং কৰি ল'ব। জাম্পাৰিং কৰি ল'লে এইটো সলভ হ'ব বুলি আশা কৰিব পাৰোঁ ইনশাআল্লাহ। তো বেটাৰীটোৰ কেপাচিটৰ লগোৱা হৈ গ'ল আৰু এতিয়া মোবাইলটো চাওঁ অন হয় নে নহয়। অলপ সময় অপেক্ষা কৰক। তো মোবাইলটো পাৱাৰ আহিছে, আপোনালোকে নিজেই চাই আছে মোবাইলটো পাৱাৰ আহিছে। আৰু পাৱাৰ আহিলেওতো নহ'ব, মোবাইলটো কমপ্লিটলি অন হ'ব লাগিব। তো 2-3 ছেকেণ্ড অপেক্ষা কৰোঁ। চাব পাৰিছে আপোনালোকে নিজেই মোবাইলটো অন হৈছে। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ফেচবুক যদি চাইছে তেনেহ'লে ফ'ল' কৰি ৰাখক আৰু ইউটিউবৰ পৰা যদি চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।